কথা মাত্ৰ শুনিলে হৃদয়ে দেন্ত ৰক্ষা তথাপি নুশুনি মৰৈ কৰি বাদক অক্ষা। আমাৰ হৃদয়তে কৃষ্ণ আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি ভগৱন্তই আমাৰ হৃদয়ত আছে আপোনাৰ মনে ভবা কামবিলাক কৰি দিবৰ কাৰণে, কিন্তু আমি হৃদয়ৰ কৃষ্ণক হৃদয়ত নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছোঁ। কেনেকৈ? তপ জপ যাগ যজ্ঞ হোম ব্ৰত ইত্যাদিৰ দ্বাৰা। মাধৱ পুৰুষে কৈছে, কৰ্মত বিশ্বাসত যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ত তাৰ দূৰতো বিদূৰহন্ত তাৰ। আমাৰ চবৰে হৃদয়তে ভগৱন্ত আছে, আমি হৃদয়তে বিচাৰিব লাগে। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্য দেখে কৃষ্ণৰ চৰণ, তাকেহে বুলিও ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰে। এই তিনিটা আখৰৰ বৈশিষ্ট্য থকা জানে নিজেও উদ্ধাৰ হ'ব, আনকো হ'ব। আজি সেই কথা নাজানি আমাৰ যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা বহুতে বিচাৰি ফুৰিছে। আপুনি বিচাৰিব পাৰিব, কিন্তু আপুনি হৃদয়ৰ কৃষ্ণ বহুত আঁতৰলৈ গুচি যাব। যিটো উদাহৰণ দ্ৰৌপদীয়ে বস্ত্ৰহৰণত দেখুৱাই থৈ গৈছে। ৰজস্বলা অৱস্থাত দুষাখনে চুলিত ধৰি ৰাজসভালৈ আনি যেতিয়া বস্ত্ৰ হৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা নিজক বচাব পাৰে তাৰ কাৰণে অহু পুৰুষাৰ্থ কৰিছিল। অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল দুষাখনৰ ওচৰত, তেতিয়া ভগৱন্তলৈ মনত পৰিলে, কৃষ্ণই আমাক সকলো বিপদতে উদ্ধাৰ কৰিছে, আজি মোক এই বিপদতো তেওঁ উদ্ধাৰ কৰিব লাগিব। এই বুলি ভাবি মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, তুমি সোনকালে আহা, মোক এতিয়া দুষাখনে লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা। চিঞৰি আছে, অহা নাই। অৱশেষত তেওঁৰ মনত পৰিলে, তেওঁ দেখোন মোৰ হৃদয়তে আছে। লগে লগে ক'লে, হে হৃদয়ানন্দ, তুমি উদ্ধাৰ নকৰিলে মোক আৰু উদ্ধাৰ কৰা। ভুমককৈ ওলাই গ'ল মুখৰ আগতে। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছোঁ, অহা নাই। তে কৃষ্ণ কৈছে, তোমাৰ গাতে দুখ, তুমি দ্বাৰকাপতি বুলি কৈছা, তোমাৰ কথা মানি মই দ্বাৰকালৈ দৌৰিছোঁ। মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, বহুত আগতে লগ পালাহেঁতেন। আজি আমাৰ সেই অৱস্থা হৈছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। এতিয়া অজ্ঞানীবিলাকে বাহিৰত বিচাৰিছে, কিন্তু জ্ঞানীসকলে কি কয়? হৰিষি কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ হৃদয়তে ভগৱান আছে। কিবা সমস্যা হৈছে তেওঁ কওক, যি গুণত বিচাৰে সেই গুণৰ কাম কৰি দিব। গুণনাম অনুসৰি বেকত হোৱন্ত হৰি, সুমৰন্ত যেই জীৱা ভাবে, সেই ভাবে ভকতৰ পূৰ্ণ কৰি মনকাম ঈশ্বৰৰ নামৰ প্ৰভাৱে। আপুনি যি গুণত বিচাৰিব সেই গুণত কাম কৰি দিব। আমাৰ সমাজত মানুহে তিনিটা গুণত ভগৱানক বিচাৰে দেই, কোনোবাই তমগুণত, কোনোবাই ৰজগুণত, কোনোবাই সত্ত্বগুণত। আচলতে আমি ভগৱন্তক কোনটো গুণত বিচাৰিব লাগে আজি বহুত মানুহে নাজানে। আমাৰ ভাগৱতে কৈছে, ৰজু তমু গুণে নেই বিষয়ক, সত্ত্বগুণে বুদ্ধি ভলে তৰে সংসাৰক। আজিৰ দৰে কোনো বাসনা নোহোৱাকৈ আহি ঈশ্বৰৰ কথা শুনিব, তেতিয়া উদ্ধাৰ হ'ব। কিন্তু আমাৰ বহুতে বাসনা নোহোৱা কামত ঈশ্বৰক চিন্তা নকৰে। নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে, নিজৰ সুখ সম্ভোগৰ কাৰণে আমাৰ বহুত মানুহে ঈশ্বৰক চিন্তা কৰে। সেইটোক তমগুণী বুলি কৈছে দেই। তমগুণী মানুহবিলাকে ইন্দ্ৰিয় সুখ ভোগ, বিষয় ভোগৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰে। ঈশ্বৰে নকৰক, আপোনালোকৰ ইয়াত আছে বুলি মই ভবা নাই দেই, মই উদাহৰণে দিছোঁ। যিখন সমাজত, যিবোৰ সমাজত কানিয়া ভঙুৱা মদপী মানুহ থাকে, তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে হাত দুখন তেওঁ থকা ঠাইলৈ নি কয়, প্ৰভু এচিলিম খোৱাবা। ভঙুৱাই কয় দেই, প্ৰভু এচিলিম খোৱাবাই আৰু। মদপীয়ে ক'ব, প্ৰভু এগিলাচ খোৱাবাই আৰু। ভগৱানে কৈছে, হ'ব হ'ব, তই ৰাতিপুৱাই দৰখাস্ত দিলি যেতিয়া মই অনুমোদন দি দিছোঁ। তই ভাতেই খাব নাপাবি, তোক এচিলিম খুৱামি। তই ভাতেই খাব নাপাবি, তোক এগিলাচ খুৱামি। মনত ৰাখিব কথাটো। আপুনি যেনেকৈ বিচাৰিব তেনেকৈ কাম কৰি দিব। ৰজগুণী মানুহবিলাকে বিলাসিতাৰ কাৰণে ভগৱানক বিচাৰে। কি বুলি কয়? ধনং দেহি, বিদ্যাং দেহি, যশোং দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি, লাগে আৰু লাগে। ভগৱানে কৈছে, হ'ব তই বিচাৰিছ, মই দি থাকিম, কিন্তু তই এই সংসাৰ চক্ৰতে ঘূৰি থাকিবি। পুনৰপি জনমম, তই এইবিলাকৰ মোহ এৰি মোৰ ওচৰলৈ যাব নোৱাৰিবি। যাৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণই যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল,
চবৰে ওচৰত বিদায় লৈছিল শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'ব গৈছিল আৰু কৈছিল পেহীদেউ তোমালোকৰ কৰিবলগীয়াখিনি মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ এতিয়া তোমালোকে সুখে সন্তোষে থাকা মোৰ দ্বাৰকাত পৰিয়ালবৰ্গৰ মাজত অৰ্থন্তৰ হৈছে মই তালৈকে যাব ওলাইছোঁ আৰু যোৱাৰ আগতে মই তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ পেহীদেউ কি লাগে কোৱা স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই আপোনাৰ মোৰ নিচিনা মানুহক যদি ক'লেহিহেঁতেন কি লাগে কোৱা আমি বাৰু সুধাইমনে আমাৰ যিমান অভাৱ অভিযোগ আছে চব আদায় কৰি ল'লোহেঁতেন কিন্তু কুন্তীয়ে কি বুলি ক'লে হে কৃষ্ণ কৃষ্ণ বাপকৰ প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ বোপা কৃষ্ণ তোমাৰ কৰ্মৰ পৰা জানিছোঁ তুমি সাধাৰণ ল'ৰা নহয় তুমি ঈশ্বৰ কৃষ্ণ নানা বিপদত পুত্ৰ সমেৱা ৰাখি চটকে শিশুক যেন ঢাকি ৰাখে পাখি চৰাইয়ে যেনেকৈ দেউকাৰত পোৱালি ৰাখে তুমিও মোৰ এই ল'ৰাকেইটা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা আৰু যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা যদি কৃষ্ণ মোক দিব খুজিছা মোক সেই বস্তু দিয়া কি সেহি আপদ আমাৰ ভীমত তোমাক দেখিবে পাওঁ যিটো আপদত মোৰ পৰিয়ালত বিপদ আপদ এটা দি থৈ যোৱা বিপদ আপদ এটা হ'লে যাতে তোমালৈ মনত পৰে কৃষ্ণই ক'লে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি চিৰি ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম তুমি যদি ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ সচ্ছল কৰি দিয়া লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যেতিয়া মোৰ মনটো সোমাই যাব তেতিয়া মই নামঘৰলৈ যাবলৈ ভকতৰ সংগলৈ যাবলৈ ঈশ্বৰৰ কথা শুনিবলৈ মোৰ সময় নহ'ব যিটো ঐশ্বৰ্যক পালে তোমাক পাখৰে এতেকে তাহাক নবাঞ্চয় সাধুনৰে গতিকে সন্ত মহন্ত ভক্তই ভগৱন্তৰ পৰা এই লগত নিব নোৱাৰা ধন সম্পত্তি নিবিচাৰে আৰু যদি দিব খুজিছা সেই সম্পত্তি দিয়া কি গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে জাজিৰ বাধা নাপাই মানে অতিক্ৰমী যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ ময়ো ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বাধা বিঘিনি আহিব পাৰে বাধা বিঘিনি আহিলেও যাতে মই তোমালৈ নাপাহৰোঁ সেই সম্পত্তি দিয়া যেন জাজি গংগাক নিৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী সেইমতে বিঘিনিকো নগনি মোৰ মন সদায়ে স্মৰুক মাত্ৰ তোমাৰ চৰণ গতিকে সকলো বিপদ বিঘিনি আহিলেও যাতে তোমালৈ মনত পৰে এই সম্পত্তি মোক দিয়া ক'ব লগা বহুত আছিল ভাষাৰ অভাৱ বিদায়ৰ সময় একো কহিবাক মই নপাৰোঁ সম্প্ৰতি যেই লাগে কৰা দেৱ অগতিৰ অগতি তুমি সকলোৰে অন্তৰৰ কথা জানা তুমি অগতিৰ গতিদাতা গতিকে মোৰ মনৰ কথা বুজি যি কৰিলে ভাল হয় তাকেই কৰা কুন্তীৰ এই ভক্তি ভাৱে যাব খোজা কৃষ্ণক বান্ধি ৰাখিলে আৰু কি বুলি ক'লে তেনেহ'লে পেহীদেউ নাযাওঁৱেই আৰু দিয়া নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি দুনাই গৃহে পখিলা কুন্তীক আগ কৰি গতিকে কুন্তীৰ ভক্তি ভাৱে কৃষ্ণক বান্ধি ৰাখিলে যাব নোৱাৰা গতিকে আমাৰ শাস্ত্ৰত কৈছে যদ্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাকো জিনে সেহিষে ভকতে ভগৱন্ত যদিও স্বৰ্গমধ্য পাতলত অজেয় কোনেও জয় কৰিব নোৱাৰে কিন্তু ভকতে বান্ধি ৰাখে যশোদাই বান্ধি ৰাখিছে কুন্তীয়ে উভতাই আনিছে এয়া আমাৰ ভক্তিৰ মহিমা এই আদৰ্শৰে আমি যাতে নিজৰ লগতে আমাৰ পৰিয়ালবৰ্গ আমাৰ সমাজখনক যাতে আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোকে যত্ন কৰিলেই আমাৰ আৰ্থিক উপাৰ্জনৰ সাৰ্থকতা হ'ব আজি আপোনালোকে 5 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে সামৰ্থ্য অনুসৰি কোনোবাই 10,000 কোনোবাই 5,000 কোনোবাই 2,000 কোনোবাই চাহ জলপান কোনোবাই অন্ন আদি দিছে দেখাত খৰচ হৈছে আচলতে জমা হৈছে আমাৰ ভাগৱতত কৈছে অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি ধন উপাৰ্জন কৰি যদি ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ আমাৰ ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব
মোৰ ফিক্স ডিপজিটৰ ধনখিনি মই ভোগ কৰিবলৈ নাপাওঁ কোনে কৰিব নমিনীয়ে কৰিব সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে অৰ্জিত যি উক জগন্নাথ কিছু ব্যয় কৰি উক শৰীৰ সেৱাত তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে দিবা জীৱা কিছু আছে ধন তেজাত আৰু মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে মই যিটো দিছোঁ তাতে মোহগ্ৰস্ত হৈ নাথাকিবা মোৰ কামত কিবা এটা দিবা তেতিয়া কি হ'ব তেবেশে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ অব্যৰ্থে আজি 5 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে আপোনালোকে যি দান বৰঙণি দিছে এয়া দেখাত খৰচ হৈছে আচলতে জমা হৈছে কেনেকৈ এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় আমাৰ বহুত মানুহে এনেকুৱা কামলৈ দান বৰঙণি দিবলৈ টান পায় ফলত কি হয় ভগৱানে কৈছে হাকত নেখাই লোন পিটিকাত যাব 3 গুণ কোনোবাই যদি মোৰ কামত দিব নোখোজে মই তাক 3 গুণ বেয়া কামত খৰচ কৰাই দিম কেনেকৈ ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত বিচাৰি গ'লে কোনোবাই নিদিয়ে ভগৱানে কৈছে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক মই তেওঁক দণ্ড দিমেই তেওঁ শাস্তি দিমেই মই ভগৱানে কৈছে মনত ৰাখিব এতিয়া আদৰণি সমিতিৰ সদস্য বা সভাপতি সম্পাদকে জানিব কোনে ঘূৰাই পঠিয়াইছে যদি কোনোবাই ঘূৰাই পঠিয়াইছে তেওঁক ভগৱানে শাস্তি দিব কেনেকৈ নহি চোৰ নেও নাই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয় মই তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি এই জন্মত ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত মই ব্যৱহাৰ নকৰোঁ মোৰ জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিওঁ এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে ভগৱানে দিয়া ধন থাকি যাতে মই আকৌ ভিক্ষাৰীলৈ যাতে অৱনমিত হ'ব লগা নহয় ভাগৱত শুনি সজাগ হ'ব লাগিব এইটোৱে হৈছে ভাগৱত শুনাৰ আমাৰ মূল কথা তাৰপিছত কৈছে হেন জানি শুনা নৰ জাত আছে বুধ কৃষ্ণত শুনিলে কিছু নাহিকে বিৰোধ যে আমাৰ জ্ঞান থকালৈকে আমাৰ শক্তি থকালৈকে আমি ভাগৱত শুনিবলৈ আমি আহিব লাগিব ভাগৱতে আমাক কেৱল জ্ঞানৰ কথা কৈছে সততাৰ কথা কৈছে শুদ্ধতাৰ কথা কৈছে গতিকে ভাগৱত বেদান্তৰ সাৰ সকলো শাস্ত্ৰ ভাগৱতৰ পৰাই সৃষ্টি হৈছে ভাগৱত হৈছে মূল শাস্ত্ৰ গতিকে আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ আজিৰ দৰে পুংখানুপুংখভাৱে যিমান পাৰে আপুনি যদি তাক যদি আলোচনা কৰে আপোনাৰ জীৱই জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদগতি পাব এয়াই হৈছে ভাগৱত শুনাৰ তাৎপৰ্য অনন্ত কণ্ডলী কহে শুনিও সংসাৰ সৎকাৰ ডাকি হৰি বোলা হওক পুৰুষ উদ্ধাৰ যে আমাৰ অনন্ত কণ্ডলী কবিয়ে আমাক কৈছে যে তোমালোকে হৰি হৰি বুলি ডাকিবলৈ অৱহেলা নকৰিবা কিয়নো 3 বাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিস্তাৰ আউৰ পুনৰপি দেহ নাহি জানাতাৰ ভগৱানে আমাক কৃপা কৰি 3 বাৰলৈকে নৰদেহা দিয়ে যেনে তেনে ঈশ্বৰৰ নামটো লৈ উদ্ধাৰ হওক আৰু শংকৰদেৱে কৈছে এইটোৱে আমাৰ 3 নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ আকৌ মানুহৰ জন্ম পাই ভক্তি কৰিম বুলি আশা কৰি নাথাকিবা এইটোৱে শেষবাৰ বুলি আপোনালোকে 10 বন কাটি কৰি আহিব দেই তোমাৰো গুণৰ মহিমা দেখিয়া এই আন যত কাম দূৰতে তেজিয়া থৈলো আজি ইয়াত থকা কাৰ ঘৰুৱা কাম নাই কাৰ পৰিয়ালৰ দায়িত্ব নাই কাৰ কালিলৈ কিবা কৰিবলগীয়া নাই সব এই থৈ আহিছে কিয় আন কৰ্মে লগাইলে যতে কহি হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা গতিকে আমি ঈশ্বৰৰ কথা নুশুনাকৈ যদি দিনবোৰ পাৰ কৰিলোঁ বৃথা আয়ুস গ'ল আমাৰ কোনো জন্ম ধৰাৰ সাৰ্থক নহ'ব গতিকে এক ক্ষণ দেই এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা 4 মিনিট যাতে আমি ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে আমি
সময় দিব পাৰোঁ তাৰ প্ৰতি আমি নিজেও সজাগ হ'ব লাগিব, পৰিয়ালটোক সজাগ কৰিব লাগিব, সমাজৰ লোকসকলক সজাগ কৰিব লাগিব, নহ'লে আমাৰ জীৱন ধৰাৰ সাৰ্থকতা নহ'ব। এই কথা আপুনি মই বুজি নোপোৱাটো দূৰৰ কথা, ভগৱানৰ পৰম সখা অৰ্জুনেও বুজি পোৱা নাছিল। সেইকাৰণে অৰ্জুনক সংস্কাৰ কৰি দিবৰ কাৰণে এদিন কৃষ্ণই তেওঁক প্ৰশ্ন কৰিলে, সখা অৰ্জুন, প্ৰভু তুমি জীৱনত কেতিয়াবা সঁচা কঠীয়া গাঁও দেখিছানে? অৰ্জুনে কৈছে, সঁচা কঠীয়া গাঁও আছে নেকি? আছেতো আকৌ, তুমি দেখিছানে নাই? বোলে নাই দেখা। চাব খোজা নেকি? বোলে খোজো, উঠা, ৰথত উঠা। অৰ্জুনক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ৰথত তুলি লৈ সঁচা কঠীয়া গাঁৱৰ ফালে তীব্ৰ বেগেৰে ৰথ এৰি দিছে। কিছু দূৰ যোৱাৰ পিছতেই সঁচাকঠীয়া গাঁৱৰ পৰা এজন আলৰ বুঢ়াই হাতত লাখুটি লৈ থৰক বৰককৈ আহি আছে। কৃষ্ণই অৰ্জুনক কৈছে, সেই বৃদ্ধগৰাকী দেখিছানে? বোলে দেখিছোঁ। সেইজনেই সঁচাকঠীয়া গাঁৱৰ আচল বৃদ্ধ। ইমান বুঢ়া বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ তেওঁ কোনফালে আহিছে সুধিবা, বোলে ওচৰ পালে ৰথ ৰাখি দিবা। মই ৰাখি দিম। বুঢ়া ওচৰ পোৱাৰ লগে লগে ৰথ ৰাখি দিলে। লগে লগে অৰ্জুনক ক'লে, সোধাচোন ক'ত যায়? ককা, বোপা তুমি ইমান বৃদ্ধ বয়সত হাতত লাখুটি লৈ থৰক বৰককৈ কোনফালে যোৱা? বোপা মই সাধুৰ সংগলৈ যাওঁ। সাধুৰ সংগলৈ? বোলে হয়। কৃষ্ণই কৈছে, বয়স কিমান হৈছে সোধাচোন? ককা আপোনাৰ বাৰু বয়স কিমান হৈছে? বোপা সঁচা কথা ক'বলৈ গ'লে মোৰ বয়স মাত্ৰ 5 বছৰ। অৰ্জুনে ৰথৰ ওপৰতে জঁপিয়াই উঠিলে, হেৰা সখা, এইজনে নেকি সঁচাকঠীয়া গাঁৱৰ আচল বুঢ়াজন? দেখোঁতেই শীতল পিঠিতে কায়, দেখাতে এওঁ 80-85 বছৰৰ বুঢ়া আৰু মাত্ৰ 5 বছৰ বুলি ক'লে। সেইজনকে তুমি সঁচাকঠীয়া গাঁৱৰ শ্ৰেষ্ঠ বৃদ্ধ বুলি স্বীকৃতি দিলা। ভিতৰৰ সোপাই কি ক'ব মোক নালাগে, এইখিনিৰ পৰা ৰথখন ঘূৰোৱা। কৃষ্ণই ক'লে, ৰ'বাচোন ৰ'বা, ধৈৰ্য ধৰা। কিয় তেনেকৈ ক'লে সোধাচোন? ককা অকণমান ৰ'বচোন। বোপাই কি হ'ল? মোৰ সংশয় হৈছে। কি সংশয়? তোমাক দেখোন দেখাত একেবাৰে 80-85 বুঢ়া যেন লাগিছে, তুমি মাত্ৰ 5 বছৰ বুলি ক'লা। বোপা ৰহস্য আছে। ৰহস্য? বোলে হয়, ভেদ কৰা হওকচোন। তুমি ভবাৰ দৰে মোৰ জন্মগত বয়স 85 বছৰ সঁচা, কিন্তু বেদত কৈছে, ভাগৱতত কৈছে, ভগৱন্তই কৈছে, একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱনত যায় বিধা। গতিকে মই বিগত 80টা বছৰ ঈশ্বৰত শৰণ লোৱাও নহ'ল আৰু সাধুৰ সংগত গৈ কৃষ্ণ কথাও নুশুনিলোঁ। কেৱল পৰিয়াল পোহপাল কৰিবৰ কাৰণে আৰু নিজৰ ইন্দ্ৰিয় সুখভোগৰ কাৰণেই মই 80টা বছৰ পাৰ কৰিলোঁ। এইকেইটা মোৰ বৃথা আয়ুস গ'ল। ভগৱন্তৰ শৰণ লৈ সাধুৰ সংগত গৈ কৃষ্ণ কথা শুনা মোৰ মাত্ৰ 5 বছৰ হৈছে। এই সঁচা হিচাপটোহে মই তোমাক দিছোঁ। তেতিয়া অৰ্জুনৰ দিব্য চক্ষু মুকল খাই, ভগৱানে আমাৰ আয়ুসটো আচলতে কোন দিনাৰ পৰা নিৰ্ণয় কৰে? আমাৰ মাধৱদেৱে ঘোষাত লিখিছে, হৰিপদ সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত শৰণ নলয়ে যাৱে। আমি মানুহৰ জন্ম পাই যেতিয়ালৈকে ঈশ্বৰত শৰণ নল'ম তেতিয়ালৈকে আমাৰ বৃথা হৈ যাব, আমাৰ জীৱন চক্ৰ ঘূৰি থাকিব লাগিব। এই তথ্য আমাক দিছে। এইখিনি যাতে আমি উঠি অহা প্ৰজন্মক, সমাজখনক, পৰিয়ালবৰ্গক ভাগৱতৰ এই নীতি আদৰ্শৰে আমি যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমাৰ যত্ন কৰিলেই আজি এই ভাগৱত আলোচনাৰ সাৰ্থকতা হ'ব।